নিৰ্বাচন সমাগত আৰু প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। ব্যতিক্ৰম নহয় বোকাখাতত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অতুল বৰা পুনৰবাৰ বোকাখাতক প্ৰতিনিধিত্ব কৰিব। তাৰ কাৰণে অগপ দলৰ যিসকল নেতা কৰ্মীৰ লগতে যুৱকসকলে যুৱ পৰিষদৰ যিসকল নেতা কৰ্মী আছে সকলোৱে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি। যদিও বা বোকাখাতত সন্মুখ সমৰৰ পৰা প্ৰত্যাহ্বান জনাব পৰা প্ৰাৰ্থী বিৰোধী পক্ষৰ পৰা এতিয়ালৈকে ওলোৱা নাই, তথাপিতো অগপ দলৰ সভাপতি অতুল বৰাক পুনৰবাৰ এই সমষ্টিৰ পৰা নিৰ্বাচিত কৰাৰ কাৰণে উঠি পৰি লাগিছে যুৱ পৰিষদৰ সদস্যসকল। আৰু বোকাখাতত আজি বোকাখাতত যুৱ পৰিষদে উলিয়াইছে এক বিশাল বাইক ৰেলী। সহস্ৰাধিক বাইকেৰে বোকাখাত সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু ইতিমধ্যে আহি বোকাখাতত উপস্থিত হৈছেহি অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা। গতিকে মই প্ৰথমতেই জিতু বৰগোহাঁইৰ ওচৰলৈ আহিছোঁ। অসমৰ যিসমূহ সমষ্টিত অগপ দলৰ প্ৰাৰ্থী থাকিব বা অগপ দলৰ যিসমূহ সাংগঠনিক ভেটি শক্তিশালী, তাত ইতিমধ্যে যুৱ পৰিষদে বাইক ৰেলী কৰিছে, সংকল্প যাত্ৰা কৰিছে আৰু জনসম্পৰ্ক ৰক্ষা কৰিছে যাতে সকলো ৰাইজে যাতে অগপ দলৰ হাত শক্তিশালী কৰে। কি কয় আপোনালোকে? আজি বোকাখাতক বাছি লৈছে, বোকাখাতত নিৰ্বাচনী প্ৰচাৰ হ'ব। সভাপতি অতুল বৰাৰ হৈ আপোনালোকে ৰাইজক আজি বাইক ৰেলীৰ জৰিয়তে অৱগত কৰিব। চাওক, যোৱা 2 তাৰিখৰ পৰা আমি অসম গণ পৰিষদৰ যুৱ সংগঠন যুৱ পৰিষদে সমগ্ৰ অসমতে সংকল্প যাত্ৰা নামেৰে এক যাত্ৰা আমি উলিয়াইছোঁ। আৰু এই যাত্ৰাত আমি নতুন প্ৰজন্মক দলক আকৃষ্ট কৰিবৰ কাৰণে, নতুন প্ৰজন্মক দলত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি ৰেলী আয়োজন কৰিছোঁ। আমাৰ সংকল্প যে মিত্ৰজোঁটৰ চৰকাৰখনে, NDA চৰকাৰখনে যেনেধৰণে ৰাইজৰ হৈ কল্যাণকামী কাম কৰি আছে, কল্যাণৰ কাম কৰি আছে, নতুন প্ৰজন্মক লৈ কাম কৰি আছে, ৰাজ্যখনৰ উন্নয়ন হৈ আছে, সেই উন্নয়ন যাতে ত্বৰান্বিত হয়, সেই উন্নয়ন যাতে দুগুণ বৃদ্ধি পায়, তাৰ কাৰণে আমি NDA চৰকাৰৰ প্ৰয়োজন হ'ব অহা 26ৰ নিৰ্বাচনত। গতিকে আমি যুৱ পৰিষদে ৰাইজক সেইটোকে সজাগ কৰিবৰ কাৰণে আমি যোৱা 2 তাৰিখৰ পৰা সমগ্ৰ অসমতে এই ৰেলী আয়োজন কৰিছোঁ। আৰু আমি নিশ্চিতভাৱে আমি আশাবাদী হৈছোঁ যে ৰাইজ এতিয়া পতিয়ন গৈছে। এই মিত্ৰজোঁটৰ চৰকাৰখন পুনৰ ৰাইজে দাবী কৰিছে যে এই চৰকাৰখন পুনৰ আমাক লাগে। আৰু সেয়েহে আমি আমাৰ যুৱ সতীৰ্থসকলক লগত লৈ আমি অসমৰ বিভিন্ন প্ৰান্তত আমি গৈছোঁ, আঞ্চলিকে গৈছোঁ, বিভিন্ন ৱাৰ্ডে গৈছোঁ আমি বাইক ৰেলী কৰি। গতিকে আমি আশাবাদী নিশ্চিতভাৱে 2026ত পুনৰবাৰ অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আহিব। আৰু কংগ্ৰেছ আৰু আনুষংগিক তেওঁলোকৰ লগত যিসমূহ দল আছে, সেইবোৰ দল পুলিয়ে পোখাই এইবাৰ উৎখাত হ'ব। মই ঋষিকেশ শৰ্মাৰ ওচৰলৈ আহিছোঁ। সভাপতি অতুল বৰাক প্ৰত্যাহ্বান জনাব পৰাকৈ বিৰোধী পক্ষৰ এই মুহূৰ্তলৈকে বোকাখাতত কোনো প্ৰাৰ্থীয়ে এতিয়ালৈকে সন্মুখ সমৰলৈ অহা নাই। গতিকে এই মুহূৰ্তত তেখেতৰ আপোনালোকৰ সভাপতিৰ যি নিৰ্বাচনী প্ৰচাৰ আপোনালোকে কিন্তু তুংগত কৰি তুলিছে। চাওক, আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়া নেতৃত্বত আজি দলটোৱে এটা নতুন এটা সন্ধানত লিপ্ত হৈছে। আৰু আমি আশা কৰোঁ যে এই যি সংকল্প যাত্ৰা, এই সংকল্প যাত্ৰা 2 মাৰ্চৰ পৰা আৰম্ভ হৈছে। আৰু এই সংকল্প কংগ্ৰেছক পুলিয়ে পোখাই উৎখাত কৰাৰ সংকল্প, এই সংকল্প যুৱ প্ৰজন্মৰ মাজত এক নৱজাগৰণ অনাৰ সংকল্প, এই সংকল্প জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যুৱ প্ৰজন্মক একত্ৰিত কৰাৰ সংকল্প। আৰু এই এক নিৰ্বাচনী প্ৰচাৰ নহয়, এক অনিৰুদ্ধ যাত্ৰা। আমাৰ পৰম শ্ৰদ্ধাৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ জাতীয়তাবাদক লগত লৈ আৰম্ভ হোৱা এক অনিৰুদ্ধ যাত্ৰা। এই যাত্ৰা কোনেও ৰোধ কৰিব নোৱাৰে। আৰু আমি আশা কৰোঁ যে আহিব লগা সময়ত জাতীয়তাবাদে এক নতুন পোহৰ দেখিব। আহিব লগা সময়ত আমাৰ পৰম শ্ৰদ্ধা সভাপতি অতুল বৰা ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত জাতীয়তাবাদে এক নতুন পোহৰ দেখিব। আৰু যি আমাৰ এই মিত্ৰজোঁটৰ NDA চৰকাৰ, এই NDA চৰকাৰখনৰ যি এক কল্যাণকামী আঁচনি, সেই আঁচনি অসমৰ প্ৰত্যেক স্তৰৰ জনগণে ভোগ কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী পৰম শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি বিচাৰোঁ যে আৰু এবাৰ এই NDA চৰকাৰখন হওক আৰু আমি এই NDA চৰকাৰৰ এক অংশ হ'ব বাবে আমি নিজকে যথেষ্ট সৌভাগ্যৱান বুলি ভাবোঁ। আৰু আজি আপোনালোকে দেখিছে যে ইমান সংখ্যক বাইক আজি ইয়াতে একগোট হৈছে। আৰু আজি ৰেলীটো 2 ফালৰ পৰা হ'ব, অকল এটা ফালৰ পৰা ৰেলীটো নহয়, আজি 2 ফালৰ পৰা, ৰঙামাটি ফালৰ পৰা ৰেলীটো আৰু এটা ৰেলী আৰম্ভ হৈছে। গতিকে আমি ভাবোঁ যে 2000ৰ ওপৰ মটৰচাইকেল, 2-2,500ৰ ওপৰ মটৰচাইকেল আজি ইয়াতে সমবেত হৈছে। যুৱকসকলে অংশগ্ৰহণ কৰিছে, যুৱ প্ৰতিনিধি অকল যুৱ প্ৰতিনিধি অংশগ্ৰহণ কৰিছে। এইটো এটা যথেষ্ট ধনাত্মক বিষয়। আমাৰ জ্যেষ্ঠসকলে আমাক আশীৰ্বাদ দিবলৈ আহিছে, জ্যেষ্ঠসকল আছে আমাৰ লগত, আছে, অগ্ৰজসকল তেওঁলোকো আমাৰ লগত আছে। গতিকে এইটো এটা যথেষ্ট এটা আশীৰ্বাদ পুষ্ট এটা বিষয়। গতিকে আমি আশা কৰোঁ যে আহিব লগা সময়ত, আৰু আমি দৃঢ়ভাৱে ক'ব পাৰোঁ যে আহিব লগা সময়ত আমাৰ NDA চৰকাৰ আৰু জাতীয়তাবাদ
এক নতুন পোহৰৰ সন্ধান কৰিব। মই এই যুৱ পৰিষদৰ লগতে চাহ পৰিষদো ইয়াত যোগদান কৰিছে। চাহ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ কালিন্দী আছে। ইয়াতে এক প্ৰকাৰ হিলদল ভাঙি আহিছে যুৱকসকল, গতিকে চাহ পৰিষদৰ ফালৰ সদস্যসকলে আমি সহযোগ কৰিব লাগিব। যুৱ পৰিষদে আচলতে যিধৰণৰ সুন্দৰ পদক্ষেপ লৈছে সমগ্ৰ একেবাৰে অসমতে। আমিও আজি এই বোকাখাতত আমি আনন্দিত। যুৱ পৰিষদৰ এই কাৰ্যসূচীত আমিও শলাগ লৈছোঁ আৰু তেখেতসকলক আমি সহযোগ কৰিবলৈ, নতুন প্ৰজন্মৰ লগত আমি সহযোগ কৰিবলৈ, আমিও নতুন প্ৰজন্ম আমি ওলাই আহিছোঁ। মই ধন্যবাদ জনাইছোঁ। যিহেতু বোকাখাতৰ পৰা এই পশ্চিম দিশৰ পৰা ৰঙামাটি অভিমুখে এই বাইক ৰেলী যাত্ৰা কৰিব আৰু ৰঙামাটিৰ পৰাও আহি যাত্ৰা কৰিব, আহি নুমলীগড়ত সকলো সমবেত হৈ এখন ৰাজহুৱা সভা হ'ব। এই যি যুৱ পৰিষদৰ যি এই বাইক ৰেলী, এই বাইক ৰেলীৰ দৃশ্যসমূহ মই ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বড়িক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আৰু বোকাখাতৰ পৰা এই পৰিৱেশ আৰম্ভ হৈছে আৰু নিৰ্বাচনী প্ৰচাৰ আজিৰ পৰাই এক তুংগত উঠিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।